নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইন এডুৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, প্ৰতি বছৰে আমাৰ বিদ্যালয়সমূহলৈ যি বাৰ্ষিক অনুদান বা এনুৱেল স্কুল গ্ৰাণ্ট হিচাপে প্ৰতি বছৰে আগবঢ়োৱা হয়, তাৰ 50% ইতিমধ্যেই সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ প্ৰতিখন বিদ্যালয়ৰ বাবে ৰিলিজ কৰি দিয়া হৈছে। 39,515খন এলিমেণ্টাৰী স্কুলৰ বাবে এই ধন ৰিলিজ কৰি দিয়া হৈছে আৰু এই ধনসমূহ কিহত ব্যৱহাৰ কৰিব পাৰিব? ইলেক্ট্ৰিচিটি বিল দিয়াৰ সন্দৰ্ভত, লগতে ইণ্টাৰনেট বিল, এছেঞ্চিয়েল আইটেম ক্ৰয়ৰ ক্ষেত্ৰত, মাইনৰ ৰিপেয়াৰিং অফ স্কুল বিল্ডিঙৰ কিবা ৰিপেয়াৰিঙৰ কামত, টয়লেট, হেণ্ড ৱাশ্বিং ষ্টেচনছ, অপাৰেশ্যন অফ ৱাটাৰ পাম্প, এনেধৰণৰ কামবোৰত এই ধনসমূহ ইউটিলাইজ কৰিব পাৰিব বুলি ইয়াত কোৱা হৈছে। আৰু শেষত লিখি দিছে 10% অফ দ্য ৰিলিজড এনুৱেল স্কুল গ্ৰাণ্ট ইজ টু বি ইউটিলাইজড ফৰ স্বচ্ছতা একশ্যন প্লেন ইন স্কুলছ। অৰ্থাৎ ইতিমধ্যে ৰিলিজ কৰি দিয়া ধনৰ 10% ধন স্বচ্ছতাৰ বিভিন্ন কামসমূহৰ বাবে ব্যৱহাৰ কৰিব লাগিব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।